দুজন মানুহ এতিয়াও সন্ধানহীন হৈ আছে। দুইজন মানুহৰ ক্ষেত্ৰত আৰক্ষীৰ স্থিতি ভিন্ন ধৰণৰ। এই দুজন মানুহৰ এজন হৈছে সুনীল গগৈ, আনজন হৈছে ৰমেন বৰুৱা। সুনীল গগৈ জীয়াই আছে সেই কথাটো আৰক্ষীয়ে বাৰে বাৰে দাবী কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙেও কৈছে সুনীল গগৈ জীয়াই আছে, কিন্তু সুনীল গগৈৰ পত্নীয়ে বিশ্বাস কৰিব পৰা নাই। সুনীল গগৈৰ পত্নীয়ে বাৰে বাৰে কৈছে সুনীল গগৈ যদি জীয়াই আছে তাক ধৰিব পৰা নাই কিয়। হয়, সুনীল গগৈক ধৰাত অসম আৰক্ষী ব্যৰ্থ হৈছে। আচলতে আৰক্ষীয়ে দাবী কৰে সুনীল গগৈয়ে মোবাইল ব্যৱহাৰ কৰাৰ পৰা সম্পূৰ্ণ বিৰত আছে। সুনীল গগৈয়ে ঘৰৰ কাৰোবাক ফোন কৰিব নেকি তাক ট্ৰেক কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলাইছে, কিন্তু আৰক্ষী এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে। এতিয়া প্ৰশ্ন হৈছে সুনীল গগৈ ক'ত হেৰাল? সুনীল গগৈ কোনো সন্ধান হোৱা নাই। আমি সকলোৱে জানো ঢকুৱাখানাৰ সুনীল গগৈৰ কাহিনী, যে সুনীল গগৈ ঘৰত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল, মুণ্ডহীন মৃতদেহ। চবেই কৈছিলে মৃতদেহটো সুনীল গগৈ। পিছত গম পোৱা গ'ল ঘৰখনতেই থকা এজন মিস্ত্ৰী সন্ধানহীন হৈছিল জাহাংগীৰ, আৰু সেইটো জাহাংগীৰৰ মৃতদেহ DNA ৰিপৰ্টত আহিছিল, কিন্তু জাহাংগীৰৰ মূৰটো এতিয়াও বিচাৰি পোৱা নাই। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে সুনীল গগৈয়ে জাহাংগীৰৰ মূৰটো কাটি এনে স্থানত লুকুৱাই থৈছে যিটো স্থানৰ বিষয়ে কেৱল সুনীল গগৈহে জানে। অৰ্থাৎ সুনীল গগৈ যেতিয়া গ্ৰেপ্তাৰ হ'ব বা আটক হ'ব তেতিয়াহে জাহাংগীৰৰ মূৰটো উদ্ধাৰ কৰিবলৈ পৰা যাব। কিন্তু সুনীল গগৈ এতিয়াও পলাতক অৱস্থাত আছে বুলি অসম আৰক্ষীয়ে দাবী কৰিছে। এইখিনি সময়তে আন এজন ব্যক্তি সন্ধানহীন অৱস্থাত আছে, তেখেত হৈছে সংগীত শিল্পী ৰমেন বৰুৱা। কিন্তু ৰমেন বৰুৱা সন্ধানহীন হৈ আছে বুলি অসম আৰক্ষীয়ে এবাৰো কোৱা নাই। ৰমেন বৰুৱাই ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যা কৰিছে বুলি এটা ধাৰণা দিব বিচাৰিছে অসম আৰক্ষীয়ে। অনুৰূপ ধাৰণা দিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰুদ্দেশ হোৱা আজি 23 দিন হ'ল আৰু পুলিচে অক্লান্ত পৰিশ্ৰম কৰাৰ পিছতো তেখেতৰ সন্ধান উলিয়াব পৰা নাই। ব্ৰহ্মপুত্ৰ নদীত যিটো তেওঁৰ ওচৰত যিটো শেষ খোজ আছিল, সেই খোজটো পৰ্যন্ত পুলিচে পাব পাৰিছে। আমাৰ যিটো ডগ স্কোৱাড থাকে তেওঁলোকেও নদীৰ কাষলৈকে গৈ তাৰ পৰা আৰু আগুৱাব পৰা নাই। তেখেত নদীৰ কাষলৈকে যোৱা দেখা বহুকেইজন সাক্ষীও পোৱা গৈছে, কিন্তু ঘূৰি অহা সাক্ষী আদি কোনেও আজিলৈকে পোৱা নাই। তথাপিতো পুলিচে নিজৰ অনুসন্ধান অব্যাহত ৰাখিছে। মই কিবা এটা খবৰ পাম বুলিয়ে মই অহা নাছিলোঁ, কিন্তু আজি 23 দিন হ'ল দীপেন্দা আৰু বৌসকলক আজি এবাৰ লগ কৰিলোঁ। এতিয়া প্ৰশ্ন হ'ল ৰমেন বৰুৱাই আত্মহত্যা দিলে বা ৰমেন বৰুৱাই আত্মহত্যা কৰিলে বুলি কিয় ধাৰণা দিব বিচৰা হৈছে? ৰমেন বৰুৱা যদিহে জীয়াই আছে বা ৰমেন বৰুৱাই ক'ৰবাত আত্মগোপন কৰিছে বুলি যদিহে কোৱা হয়, তেনেহ'লে অসম আৰক্ষী ব্যস্ত থাকিবলগীয়া হ'ব অসমৰ যশস্বী সংগীত শিল্পী ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলোৱাত, আৰু আৰক্ষী যথেষ্ট সমস্যাত পৰিব। আৰক্ষীয়ে বাৰে বাৰে দাবী কৰিছে যে ৰমেন বৰুৱাক শেষ তেওঁৰ খোজ পোৱা গৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত। ইয়াৰ পিছৰ পৰা ৰমেন বৰুৱাৰ সন্ধানহীন। ৰমেন বৰুৱাৰ চেণ্ডেল পোৱা হোৱা নাই, ৰমেন বৰুৱাই লগত লৈ যোৱা মোনাটো পোৱা নাই, মোবাইল পোৱা নাই। ইয়াৰ পূৰ্বে ব্ৰহ্মপুত্ৰত জাপ মাৰি আত্মহত্যা কৰা ঘটনা বা ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত মৃত্যু হোৱা বহু ঘটনা সংঘটিত হৈছে। সাধাৰণতে এনে লোকৰ মৃত্যু হোৱাৰ পিছত 3 দিন 4 দিন বা এসপ্তাহৰ পিছত শুৱালকুছিৰ পৰা ধুবুৰীৰ মাজত কোনো স্থানত মৃতদেহটো উদ্ধাৰ কৰা হয়, কিন্তু ৰমেন বৰুৱাৰ ক্ষেত্ৰত এয়া পৃথক। ৰমেন বৰুৱাৰ মৃতদেহ এতিয়া উদ্ধাৰ কৰিব পৰা হোৱা নাই। গতিকে স্বাভাৱিকতেই ৰমেন বৰুৱাই আত্মগোপন কৰিছে বুলি এতিয়া সন্দেহ কৰা হৈছে। ৰমেন বৰুৱাই নিজৰ জীয়েকৰ সৈতে কাজিয়া কৰি জীয়েকে কি ধৰণে ৰমেন বৰুৱাক গালি পাৰিছিল সেই কথা ইতিমধ্যে আমি কৈছিলোঁ, আৰু খঙৰ ভমকত ৰমেন বৰুৱা ওলাই গৈছিল, খুব দুখ পাইছিল ৰমেন বৰুৱাই। সেই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্বীকাৰ কৰিছে। মনৰ দুখত ৰমেন বৰুৱা ওলাই গৈছিল, নৈৰ পাৰত ৰমেন বৰুৱাক দেখা গৈছিল, কিন্তু নৈৰ পাৰৰ পৰা ওলাই অহাটো ৰমেন বৰুৱাক কোনেও দেখা নাই। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ৰমেন বৰুৱাই নৈত জাপ দিছে। CCTV বন্দী নোহোৱা কোনো স্থানৰ পৰা ৰমেন বৰুৱা আঁতৰি যাব পাৰে। নকলে হ'ব ৰমেন বৰুৱাৰ পিতৃয়ে ঘৰৰ লগত কাজিয়া লাগি প্ৰায় 5 বছৰ কাল বিহাৰৰ কাটিহাৰাত আত্মগোপন কৰি আছিল, আৰু এটা সময়ত তেওঁৰ গুৱাহাটীস্থিত বেংক একাউণ্টটো চুব বিচাৰাত কাটিহাৰৰ পৰা পৰিয়ালে সন্দেহ প্ৰকাশ কৰাৰ লগে লগে কাটিহাৰলৈ গৈ ৰমেন বৰুৱাৰ পিতৃক 5 বছৰৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এতিয়া অনুৰূপ ধৰণৰ প্ৰশ্ন হৈছে ৰমেন বৰুৱাই এতিয়া সন্ধানহীন অৱস্থাত ক'ৰবাত আত্মগোপন কৰিছে নেকি? ৰমেন বৰুৱাই ক'ত আত্মগোপন কৰিব? অসম আৰক্ষীয়ে ৰেল ষ্টেচনত পৰীক্ষা কৰিছিল নাই সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। ৰেল ষ্টেচনৰ CCTV চাইছিল নে নাই সেয়াও স্পষ্ট হোৱা নাই। বহুতে আশংকা প্ৰকাশ কৰিছে ৰমেন বৰুৱাই হয়তো অতি ঘনিষ্ঠ বন্ধু কাৰোবাৰ ঘৰত আত্মগোপন কৰি আছে, মনৰ ক্ষোভ তেওঁ আঁতৰ হোৱা নাই। এতিয়া প্ৰশ্ন হৈছে ৰমেন বৰুৱা উভতি আহিবনে? অনুৰূপ ধৰণে প্ৰশ্ন হৈছে সুনীল গগৈক গ্ৰেপ্তাৰ কৰিব পৰা যাবনে? এতিয়া সুনীল গগৈ আৰু ৰমেন বৰুৱা দুইজন সন্ধানহীন অৱস্থাত আছে। অসম আৰক্ষীয়ে কিন্তু দুইজনৰ সন্ধান উলিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ধন্যবাদ।